5 নম্বৰ কুৱেশ্যন হলে 5 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে পৰীক্ষা কৰা কোনোবা স্বাভাৱিক সংখ্যা n ৰ ক্ষেত্ৰত 6n সংখ্যাটো 0 অংকৰে শেষ হ'ব পাৰে নে নাই এটো আমাক পৰীক্ষা কৰিব দিছে দেই মানে বস্তুটো পৰীক্ষা কৰিব দিছে যে কোনো এটা স্বাভাৱিক সংখ্যা ধৰা এটা স্বাভাৱিক সংখ্যা দিয়া আছে আমাক দেখিবলৈ পাইছা 5 নম্বৰ কোৱেশ্যন সলিউশন লিখিম ধৰা এটা স্বাভাৱিক সংখ্যা আমাক দি দিছে যে স্বাভাৱিক সংখ্যা ধৰু স্বাভাৱিক সংখ্যা আমাক এটা দিয়া আছে n বুলি ঠিক আছে আৰু লগতে কি দিছে যে n ৰ ক্ষেত্ৰত 6n সংখ্যাটো শূন্য অংকৰে শেষ হ'ব পাৰে নে নাই এটো আমাক কোৱেশ্যন কৰিছে আকৌ আমি কি কৰিম এতিয়া চোৱা আমি 6n টুক ঠিক আছে 6n টুক ধুনিয়াকে ভাঙি লম 6n টুক আমি এটা পদ্ধতিত ভাঙিব পাৰো যে 2 into 3 কিমান হয় আমাৰ 6 হ'ব আৰু যদি আমি হোল কৰি n লিখি দিও আমি পাৰো এটো যেতিয়া আমি হোল কৰি n লিখি দিম মানে হোলৰ ভিতৰতে আমি 6 টুক ভাঙি দিছো 2 into 3 আৰু ওপৰত n টো আছে তো আমি এতিয়া 2 ৰ ওপৰতো এটা n যাবগে আৰু লগতে 3 ৰ ওপৰতো এটা n যাব ঠিক আছে সো 6n টুক 6n ৰ উৎপাদকীকৰণ মানে উৎপাদীকৰণত মৌলিক উৎপাদক 2 আৰু 3 ঠিক আছে আৰু 6n ৰ আকৌ দিছে যেটো তোমালোকে 6n টু ডাবল ল'ব লাগিব 6n ৰ উৎপাদীকৰণত মৌলিক উৎপাদক হিচাপে ইয়াত এটা 5 হ'ব দেই মৌলিক উৎপাদীকৰণত 5 মৌলিক উৎপাদক হিচাপে নাই ঠিক আছে সো ইয়াত কি হ'ব এনসারটো কি হ'ব মই লিখি লৈছো পিছত তোমালোকক বুজাই দি আছো হা ইয়াত অঙ্কটো কৰিব লগা একোৱে নাই খালি লিখা হে অঙ্কৰে হে হ'ব নোৱাৰে সো ইয়াত কি কৈছে কুৱেশ্যনটো আকৌ এবাৰ পঢ়ি লৈছো যে পৰীক্ষা কৰিব দিছে যে কোনো এটা স্বাভাৱিক সংখ্যা n ৰ ক্ষেত্ৰত 6n সংখ্যাটো 0 অংকৰে শেষ হ'ব পাৰে নে সুধিছে তো ইয়াত কি দিছে যে 0 থাকিলে চোৱা যদি মই ইয়াত কুৱেশ্যনতে দেখাইছো ধৰা 0 এটা আছে ধৰা 10 আছে যদি আমি মৌলিক উৎপাদক কৰো 2 ক আমি 10 ক কিমান বাৰ যাব লাগিব 5 2 to 10 যদি 20 আছে 2 ৰে যদি কৰো প্ৰথমে যাব কিমান 10 টাইম যাব 20 হৈ যাব কিন্তু যদি আকৌ 10 ক আমি ভাগ কৰিব যাও 2 ৰে 5 টাইম যাব না নাই লাষ্টত 5 টো ওলাই আছে ঠিক আছে কিন্তু ইয়াত চোৱা এটা স্বাভাৱিক সংখ্যা যে n দিছে আৰু লগতে কৈ দিছে 6n বুলি 6n সংখ্যাটোত আমাৰ কোনো ধৰণৰ 5 নাই মানে 0 থকা যিকোনো সংখ্যাত লাষ্টত গৈ 5 টো ওলাবই 5 টো বাধ্যতামূলক 0 থকা যিকোনো সংখ্যা হৰণ কৰিলে লাষ্টত 5 এটা ওলাবই তুমি লাগে পৰীক্ষা কৰি চাই লবা যিকোনো 0 থকা সংখ্যাতে লাষ্টত 5 এটা ওলাব তুমি ধৰা 20 ললা বা 30 ললা বা 40 ললা বা 100 ললা তোমাৰ লাষ্টত গৈ 5 ওলাবই মৌলিক উৎপাদকীকৰণত আৰু সোয়া ইয়াত যেটো আমাক 6n দিছে ইয়াত কোনো ধৰণৰ 5 নাই সোয়া উৎপাদকীকৰণত মৌলিক উৎপাদক 2 আৰু 3 হে ইয়াত 2 আৰু 3 হে আৰু ইয়াত কি লিখিছো যে 6n ৰ উৎপাদকীকৰণত 5 মৌলিক উৎপাদক হিচাপে নাই সো 6n সংখ্যাটো 0 অংকৰে হে হ'ব নোৱাৰে তো এইখিনিতে এইটো অঙ্ক হে হয় আৰু ইয়াত অঙ্ক কৰিব লগা একো নাই ইয়াত খালি অলপ বুজিব লগা আছে যেটো তোমালোকে ইয়াত বুজিব পাৰিছা চাগে আৰু নোৱাৰিলে আকৌ বুজাই দিম কমেন্টত জনাই দিবা